guys, welcome back to my channel. Ethi bhabsile apnaloke akobar sagatam janalu aru finally aji amar moramor bohag bihuti hekane hokolu leke mur falor pora bohag bihu rongali bihu bahut shubhechha ebar baru rongali bihutu iman rongin nohoy amar karone tothapi amare bihu jihetu amitu niyamtu palon koribo lagibo hekan dhuniake ratipai vlog ta arambho kori disu eta fresh and all hoy ahilu আৰু ধুনিয়াকে দিনটো যেন পাৰ হয় সকলোৰে হেতু আশা কৰিছো সো আজি দিনটোলে আগবঢ়ো বলক আৰু আজি ৰঙালী বিহুটো একেলগে আমি দিনটো কটাও বলক এইটো হৈছে মোৰ বিহু আউটফিট ধুনিয়াকে ব্লু এণ্ড হোৱাইটৰ টপ এটা পিন্ধি লৈছো ভাল লাগে এইটো মোৰ কিউট লাগে সেইকাৰণে আজি বহাগ বিহু বুলি এটুকে পিন্ধিলো সো ইয়েস বিহু বুলি আমাৰ কপৌ ফুলটো আপোনালোকক দেখাইছো আৰু বহাগ বিহু ৰঙালী বিহুৰ বহুত শুভেচ্ছা এইটো অকমান টাইম ল'ব তথাপি ভালে হ'ব বহুত দিনলৈকে আমাৰ বিহু বিহু লাগি থাকিব আৰু এয়াটো হৈ গৈছে আয়ো কি ধুনীয়া গোন্ধ মই যে কপৌ ফুল বহুত ভাল পাওঁ দেই সো গাইজ ইয়াৰ আগৰ ব্লগটোত যে মই দেখাইছিলোঁ মাছৰুম আজি দেখিছানে এদিনতে কেনেকুৱা ডাঙৰ হৈ গ'ল সেই ভিতৰলৈকে বাপৰে দেখাই পোৱা নাছিলোঁ এতিয়া দেখাইছোঁ মই টিকলিক এদিনত কিমান ডাঙৰ হৈ গ'ল ইয়াৰ আগৰ ব্লগটোত চাব কিমান সৰু সৰু হৈ আছিলে আৰু আজি কিমান ডাঙৰ হৈ গ'ল এইবোৰ পিছে পয়জনাছ চাগে দেই খোৱাৰ মাছৰুম নহয় এইফালে ইয়াৰ ৰুমটো যিহেতু ইয়াৰ আগৰ ব্লগটোত ইয়াৰ প্ৰিপাৰেশ্যনছটো দেখাইছিলোঁ অকণমান সজাম বুলি কৈছিলোঁ চ' এইখিনিতো পাৰিলোৱে অকণমান দেখিছিলে বাকী এই লাইটটোৰ তলত এইফালে লোটাছটো থৈছোঁ আৰু এইফালে উইংক কৰি থকা ডিয়াৰটো আগতে থোৱা নাছিলোঁ বাট আজি থৈ দিছোঁ আৰু এইফালে এইবোৰ নমালোঁ চব ৰিং লাইটটো মোৰ এইখিনিতে থাকে বাৰু বাকী এইবাৰ এইটো আনিছিলোঁ নতুনকৈ সজাম বুলিয়ে বিহুত মই সেইদিনাখন ফেঞ্চি গৈছিলোঁ মিনি ব্লগটোত আপোনালোকে দেখিব চ' তাৰ পৰা এইটো আনিলোঁ এইখন এখন পাৰি দিছোঁ তেতিয়া কিবা এটা ভাল লাগে আৰু এইফালে এই বেডশ্বীটখনো নতুন অনলাইন অৰ্ডাৰ কৰিছোঁ খুব ধুনীয়া মানে খুব ধুনীয়া একদম পূৰা কমফৰ্টেবল চ' বিহু যিহেতু নতুনকৈ পাৰি দিছোঁ আৰু এইফালে এইখিনিও অকণমান খেলি মেলি হৈ আছিলে সেইখিনিও পূৰা ধুনীয়াকৈ হেৰি কৰিলোঁ এয়াও ধুনীয়াকৈ পাৰিলোঁ এইখিনিও পূৰা চিজিল লগাই দিলোঁ মানে ফুলবোৰ এনেকৈ থ'লেহে এতিয়া ধুনীয়া লাগে এইফালে সৰু চাইকেলখনত এইকেইটা থৈ দিছোঁ এইটো আগ্ৰাৰ পৰা অনা তাজমহলটো চ' এয়াই কেনেকুৱা লাগিছে ৰুমটো জনাব আৰু চবেই চাগে এনেকৈ সজাইছে বিহু বুলিতো চবৰে মন যায় ন দেখিছে নহয় কিমান ডাঙৰ এইখন একচুৱেলি কিং চাইজ আৰু বাহিৰত পাৰাখন কুইন চাইজখনে বহুত ডাঙৰ সেইখন মানে জাপিহে পাৰি থৈছোঁ ভিতৰ মানে বাহিৰৰ বিছনাখন যিহেতু আমাৰ সৰু আৰু এইখনো মানে ইমান ধুনীয়া ইমান ছফ্ট এইবিলাকত শুবলৈও মানে বহুত কমফৰ্টেবল চ' এক্সপেক্টেশ্যনতকৈ বহুত ধুনীয়া আহিছে আৰু সঁচাকৈ চাইজটো যে আপোনালোকে মানে এক্সপেক্ট কৰাতকৈ ডাঙৰ পাব মানে ইয়াতছে যদি বিছনাখন অকণ ডাঙৰ হয় ন ধুনীয়াকৈ হৈ যাব চ' ভাল লাগিছে এইখন আৰু সেইখন বেডশ্বীট নতুনকৈ ল'লোঁ সেইকাৰণে বিহু বুলি নতুনকৈ পাৰিলোঁ আৰু সেইদিনাখন মই যে এটা টিউশ্যন যোৱাৰ ব্লগ এটা দিছিলোঁ আমাক পঢ়োৱা ছাৰে একচুৱেলি আজি ৰাতিপুৱাই মানে আমাৰ ঘৰলৈকে আহিলে আৰু টিকলিক টিউশ্যনটো কৰাবলৈ চ' এতিয়া ছাৰ আছে ঘৰতে সেইকাৰণে ভাবিলোঁ এবাৰ আপোনালোককো লগ কৰাই দিওঁ আৰু যিহেতু বিহু চ' ভালেই হ'ল ধুনীয়াকৈ উইচ কৰিব পাৰিম ছাৰক চ' ব'লক কৃষ্ণ ছাৰ হেপী বিহু আশীৰ্বাদ কৰিব আগবাঢ়ি যাব পাৰোঁ যেন জীৱনত চবকে কৈ দিয়ক হেপী বিহু বুলি কৈ দিয়ক হেপী বিহু ছাৰে ধুনীয়াকৈ টিউশ্যন কৰাই আছে এতিয়া ইমান ডিষ্টাৰ্ব নকৰোঁ বাৰু অকণমান আহিলোঁ পটককৈ হেপী বিহুটো ক'বলৈ অঁ একদম বিহুৰ লাড়ু পিঠা কেনেকুৱা একদম ফেণ্টাষ্টিক আমাৰ এইফালে টিকলি এক্সাম চলি আছে নেকি বাহ তেতিয়া বিহু হেপী নহ'ব আৰু মা ধুনীয়াকৈ একদম বিহু বুলি ওলাই লৈছে হেপী বিহু চবকে কৈ দিয়া হেপী বিহু ধুনীয়া লাগিছে আজি ছাৰ ওলাল যাবলৈ বাই বাই শ্বেয়াৰ কৰি দিব কৈছে গাইজ ব্লগটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক এইফালে ছাৰ গ'ল শুভেচ্ছা বিহুৰ কৃষ্ণ এইফালে আমাৰ টিকলি হেপী বিহু এতিয়া আমি আইতাক চবেই সেৱা কৰিম মানে প্ৰতিবাৰে কৰোঁ সেইকাৰণে মায়ে অকণমান মুচি দিছে এখন জেগা খুৰীও ধুনীয়াকৈ ওলাই লৈছে একদম বিহু বুলি হেপী বিহু এইফালে মা খুৰী চ' এয়া আমাৰ আইতালৈ অনা বিহু গিফ্ট এনেকৈ আগবঢ়াইছোঁ আৰু আইতালৈ চবেই এতিয়া সেৱা ল'ম যা টিকলি ইফালে যা খুৰা সকলো আহিবলগীয়া বছৰটোৰ কাৰণে কিবা যদি দুখ কালৰ দুখ দৈৱ দুখ
বাটে ঘাটে জলে স্থলে যাওঁ আপদে বিপদে হাই দণ্ড কাজে ইত্যাদি সকলো ফালৰ পৰা ৰক্ষা কৰি জ্বৰ তাপ ব্যস্ত নাশ কৰি সুস্বাস্থ্য কৰি দীক্ষায়ো কৰি কৰ্মত স্থান দি উন্নতি বিধান কৰিব লাগে প্ৰভু সৰস্বতী মাতৃ লাভ দিব লাগে এই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰি হৰি কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ এয়া গিফ্ট বিহুৰ ফালে আমাৰ মাৰ ধুনীয়া ন এয়া ধুনীয়া বিহু গিফ্ট ৰেড কালাৰ ধুনীয়া অঁ বেলেগ খুৰাক গিফ্ট আমাৰ গিফ্টকেইটা আগতে আহিলে খুৰীৰ ফালৰ পৰাও দিছে আইতাৰ ফালৰ পৰাও দিছে অনলাইন দিছিলোঁ কাৰণে আগতে আহিলে চ' সেইকেইটা অলৰেডি আমাৰ লগত আছেই মানে এতিয়া এয়া গোঁসাই ঘৰ আইতাই ধুনীয়াকৈ চাকি জ্বলাই থৈছে মা আৰু মই এতিয়া সেৱা এটা জনাওঁ চ' তাৰ আগতে ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ আমাৰ গোঁসাই ঘৰখন আৰু এতিয়া লৈ আহিছোঁ অকণমান আমাৰ মামা ঘৰলৈ বহাগ বিহু আৰু মই মোৰ গাঁওখন নেদেখামনে মই নগ'লেও মেনেজ কৰিছোঁ আৰু এইজনী আমাৰ সৰু মৰম লগা গৰুজনী আৰু এইফালে দীঘলতি মাখিলতি সকলোখিনি ৰেডি কৰি মামাই ধুনীয়াকৈ গা ধুৱাই দিছে ই পোৱালি গৰুৰ কাৰণে ইয়াক ঘৰতে ধুৱালে বাকী ডাঙৰ ডাঙৰ গৰুখিনিক পথাৰলৈ নিছে তাতহে বেছি ভাল লাগে গাঁৱৰ সকলো মানুহ ওলাই আহিছে দেখিছে আপোনালোকে এয়া আকৌ আমাৰ ককা দেখিছেই নহয় এইফালে লাও বেঙেনাৰ চাট পুৰা যোগাৰ লৈ পেলাই এতিয়া ব'লক অলপমান পথাৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ যিহেতু আপাৰ আছামৰ ফালে 15 দিনমান নন ষ্টপ বৰষুণে দি আছিল আমাৰ গাঁও যিহেতু শিৱসাগৰ সেইকাৰণে দেখিছেনে পথাৰত পুৰা পানী হৈ গ'ল কিন্তু গৰুকেইজনীক গা ধুৱাবলৈ যেনিবা সুবিধা হ'ল এনেকৈ চালেই গাঁও যাওঁ লাগে খুব মনত পৰিছে আজি গাঁওখনলৈ একো নাই মই যেতিয়া যাম আপোনালোককো লগতে লৈ যাম এইফালে আমাৰ টিকলিৰ ড্ৰেছ চেঞ্জ বৰমাকে দিয়া ড্ৰেছযোৰ পিন্ধি আহিছে কেনেকুৱা লাগিছে একদম ধুনীয়াকৈ হৈছে একদম তাইলৈ এয়াও অনলাইনতে দিয়া চ' আমাৰ কাপোৰবোৰ অনলাইনত দিয়াৰ কাৰণে আমি আগতীয়াকৈ পালোঁ এয়া খুৰীও ধুনীয়াকৈ ৰুমটো একদম সজাই দিছে এইফালে আমাৰ আধা আধি বস্তু আহিলে এতিয়া যিহেতু চবে একেলগে চাহ খাম আৰু আমি এয়া ককাৰ আগতো ধুনীয়াকৈ ধূপ জ্বলালোঁ আৰু এইফালে আমাৰ জুবিন দা হেপী ৰঙালী বিহু বিহু মানেই তুমি হেপী ৰঙালী বিহু কৃষ্ণ তো এয়া আমাৰ বিহু বুলি ঘৰতে যিখিনি বনোৱা হৈছিলে এইফালে এয়া পকা মিঠৈ এইফালে নিমকি এয়া তিলপিঠা এইফালে নাৰিকল পিঠা এয়া হৈছে বৰপিঠা এয়া লাড়ু নাৰিকল লাড়ু এইফালে ইডলি আৰু এয়া হৈছে হোমমেড কেক চ' এয়া গোটেইখিনি একদম ঘৰত বনোৱা আপোনালোকে ইয়াৰ আগৰ ব্লগটোত দেখাই পাব চ' আপোনালোকলৈও আগবঢ়ালোঁ আজি একদম বতৰটো ধুনীয়াই পূৰা ৰ'দ দিছে ধুনীয়াকৈ সেইকাৰণে কাপোৰ চাপোৰবোৰ একদম শুকাব পাৰিছে এইফালে এয়া ফুলকেইটাতো ধুনীয়াকৈ ৰ'দ পৰি থাকে সেইকাৰণে ভাল মানে ৰ'দ পালে বেছি হেল্ডি হয় প্লেণ্টছবোৰ চ' ধুনীয়াকৈ আইতাক সেৱা কৰিলোঁ এতিয়া আমি চবেই একেলগে চাহ খাম জলপান খাম চাহ আহি গ'ল আৰু এইকেইটা নিমখীয়া পিঠা মানে মায়ে ইমান মিঠা নাখায় যিহেতু আইতা ওলাইছে নামঘৰলৈ বিহু বুলি যিহেতু আজি সকলো যাবই নামঘৰত চ' আইতা ওলাইছে আৰু এতিয়া অকণমান আইতাক আমি নামঘৰলৈ আগবঢ়াই দিবলৈ আহিছোঁ এই মোক টানি টানি লৈ আহিছে আজি পূৰা ৰ'দ ওলাইছে আপাৰ আছামৰ ফালে মানে যিহেতু আমি মানে আমাৰ গাঁও সেইফালে চব ফোন কৰিছিলোঁ সেইফালে বোলে 15 দিনমান বৰষুণে দি আছে নন ষ্টপ আৰু আমাৰ এয়া ৰ'দ সেয়া আইতা গৈছে নামঘৰলৈ অ' কুলি ৱাও আইতা বাই যোৱা ব'লক আজি মোৰ চুলিখিনি ধুনীয়াকৈ শুকাই যাব আৰু হয় নাই হেয়াৰ ड्रायर की ज़रूरत नहीं है ঐ কি ফুলিছে য়েল্লো 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 আৰু হেৰি ফুল দেখোন য়েল্লোৰ এইটো কি অকণমান ছানছেট ৱা কি ধুনীয়াকৈ একণতে ফুলি আছে ধুনীয়া লাগিছে হেপী বিহু এইফালে আইতা বহি আছে হেপী বিহু কৈছোঁ কি গৰম লাগে আমাৰ এই জবা ফুলিছে জবা লওক এইফালে জলপান এয়া কোমল চাউল গুড় এইফালে দৈ আৰু এয়া ক্ৰীম চবেই এতিয়া জলপান খাম অঁ সানি থৈছে আইতাই সানি থৈছে খাওঁ এতিয়া আমি চবেই এইফালে মেহেকীয়েও খাই আছে
খাই আছোঁ চ' ধুনীয়াকৈ জলপান খালোঁ আৰু জলপানটো অকণমান দেৰিকৈ খাইছোঁ মানে আমি বিহুৰ দিনাখন তেনেকুৱাই কৰোঁ অকণমান জলপানটো দুপৰীয়া মানে খাওঁ যাতে একো বেলেগ লাঞ্চ কৰিব লগা নহয় বিকজ আমি বিহুৰ দিনাখন তেনেকৈ একো লাঞ্চ নকৰোঁ ভাত চাত নাখাওঁ মানে একেবাৰে ডিনাৰে কৰিম আৰু এতিয়া ভালকৈ আৰু এতিয়া অকণমান ৰেষ্ট লওঁ অকণমান যদি এডিটিংটো আগবঢ়াবলৈ মন যায় তেতিয়া অকণমান এডিটিংটো আগবঢ়াই থ'ম আৰু আপোনালোকক মই সন্ধিয়া লগ পাম গুড ইভিনিং চ' অকণমান শুলোঁ মানে মোৰ টোপনি ধৰি গ'ল বিকজ মাথাটো বহুত বিষাইছে একদম টিংটিঙাই আছে চ' এতিয়া চাহ পাতি দিছোঁ চাহটো খাই যদি অকণমান ভাল পাওঁ আৰু বাকী আজি ডিনাৰটো বাকী আছে যিহেতু আজি লাঞ্চ আমি তেনেকৈ কৰা নাই চ' সেইটোৱে ডিনাৰটোৱে ভালকৈ হ'ব আৰু আপোনালোকক মই দেখাম এয়া সন্ধিয়াৰ চাহকণ খাই চাহ অকণ যদি মাথা বিষটো ভাল পাওঁ ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু আজি যিহেতু আমাৰ ডিনাৰটো স্পেচিয়েল হ'ব চ' বলক কোনে কি বনাইছে চাওঁ আজি খেলৰ মেহফিল বহিছে আকৌ যিহেতু IPL চলি আছে লচৰত গম পাইছে এইফালে আজি ডিনাৰ এইটো পনীৰৰ নেকি অঁ এয়া ফ্ৰাই কৰি থৈছে ধুনীয়াকৈ মই যেনেকৈ ভাল পাওঁ ফ্ৰাই কৰা এইফালে এইটো পনীৰৰ কাৰী হয় এয়া মাছ ভাজিলে এইফালে মাছৰ তৰকাৰী ধুনীয়াকৈ আৰু এয়া আমাৰ মেইন আইটেম নেকি এইফালে পূৰা ধোঁৱা ওলাই গৈছে চ' আজি মাটন আমাৰ পৰা স্পেচিয়েল মাটনো ভালেই পাওঁ বাৰু চ' এইফালে মাটন বনি আছে এইফালে পনীৰকেইটা এতিয়া দি দিব আৰু সেইফালে মাছটো অলৰেডি বনালে আজি একদম 3টা আইটেম আৰু এইফালে অৰ্ডাৰ কৰিলে ম'ম' এয়া দেখিছে ভেজ ম'ম' এইটো চাটনি এইটো চাগে চিলি হ'ব এইটো চাগে মেয়নিজ আৰু এয়া গোটেইকেইটা ফালিলে ইয়াতে কি আছিলে টিচু আৰু চামুচ দিছে এইফালে মামাই কি কৰি আছে চবে খাব এতিয়া এই চাটনিটো ইটছ মাই থিং ইহঁতৰ হালত চাওক এইটোতো নাখালি বাট দিছ ইজ মাই থিং আৰু এইটো ম'মত ভিতৰত চিলি আছে শুনিছেই নহয় পূৰা জ্বলা মই বহুত ভাল পাইছোঁ এইটো খাই চিৰিয়াছলি ডিনাৰ এইফালে ভাত বাঢ়িলে আইতাৰখনে দেখাই দিছোঁ এইফালে এয়া মাছ এয়া হৈছে মাটন সেয়া মাছৰ জোল মানে অলৰেডি আইতাক মাছটো পূৰা দি দিছে আৰু এইফালে পনীৰ আৰু এয়া পাপৰ এইফালে এয়া নেমু জলকীয়া চ' এতিয়া চবেই লাহেকৈ বহিছে খাবলৈ চব বহিছে খুৰীও আহিলে চবেই এতিয়া আমি একেলগে ডিনাৰটো কৰি লওঁ চ' গাইজ ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়াতো তেনেকৈ একো নাই সদায় নিচিনা ৰাতিটোৰ ভিতৰত এতিয়া এডিট কৰি পেলাই মই কালি এইটো ব্লগ আপোনালোকলৈ দিম আৰু বিহুৰ মেইন ব্লগ হিচাপেই মই বনাইছোঁ চ' আপোনালোকে একদম আৰম্ভণি শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ আৰু ধুনীয়া বিহু ৰীল এটা মই ইনষ্টাগ্ৰামত আপলোড দিছোঁ আজি বিহু বুলিয়ে চ' আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে চ' এইটো আপোনালোকে জানে আৰু যিখিনি ক্লিপছ মোৰ গাঁৱৰ ক্লিপছখিনি আপোনালোকে এই ব্লগটোত দেখিলে সেইখিনি মোৰ কাজিনছকেইজনীয়ে কৰি দিলে যিহেতু এতিয়াতো তেনেকৈ বিহুত গাঁও যোৱাত তেনেকৈ পচিবল নহ'ল বা তথাপিও মানে বিহুৰ অকণমান মই ভাইব এটা দিব খুজিছোঁ মোৰ ব্লগটোত আৰু যিহেতু কাজিনছকেইজনীটো তাতেই আছে চ' তেহেঁতকে ক'লোঁ ধুনীয়াকৈ তাহাঁতি সেইকাৰণে অকণমান ক্লিপছ লৈ দিলে আৰু ইয়াততো আৰু তেনেকৈ এটা ক'তনো বিচাৰি পাম মই তেনেকৈ পথাৰ চথাৰ বা গৰু গা ধোৱা মেলা অকণমানতো দূৰেহে হয় আৰু সেইকাৰণে তেহেঁতকে ক'লোঁ ধুনীয়াকৈ তাহাঁতি কৰি দিলে সেইখন যিহেতু আমাৰে গাঁও চ' মোৰো চাই ভাল লাগিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব মন গ'ল সেইকাৰণে শ্বেয়াৰ কৰিলোঁ চ' সেইটোৱে তেহেঁতকো বহুত থেংক ইউ আৰু মই ওলাই যোৱাৰ এনেই প্লেন এটা আছে তথাপিও এনেকৈ বিহু চোৱাৰ প্লেন নাই কিন্তু বিহু চাম আৰু এইবাৰ বাট ওলাই যোৱাৰ প্লেন আছে চ' মোৰ যদি মেনেজ কৰিব পাৰোঁ তেতিয়া সৰুকৈ মিনি ব্লগ এটা চাগে আপোনালোকলৈ আগবঢ়াম এতিয়ালৈকে চিয়'ৰ হোৱা নাই বিকজ তেনেকুৱা যদি ক্লিপছ কিছুমান পাওঁ মিনি ব্লগ এটা হোৱাকৈ তো তেতিয়া যদি হয় মই ধুনীয়াকৈ মিনি ব্লগ এটা বনাই আপোনালোকলৈ আগবঢ়াম আৰু কিন্তু এইটো ব্লগে মই বিহুৰ মেইন ব্লগ হিচাপে বনাইছোঁ চ' আপোনালোকে চাব বাকী ডেইলি ব্লগছটো দিয়ে থাকিম আপোনালোকে লগ পায়ে থাকিব আৰু সেইটোৱে চ' এই ব্লগটোত মৰম দিব বুলি আশা থাকিলে আৰু আহিবলগীয়া ব্লগছখিনিতো এনেকৈ মৰম দি যাব তেতিয়া ময়ো আৰু ধুনীয়া ব্লগছ আনি থাকিবলৈ চেষ্টা কৰি গৈ থাকিম আৰু যাতে আনি থাকিবলৈ পাৰোঁ আপোনালোকলৈ আগবঢ়াবলৈ পাৰোঁ চ' সেইটোৱে আশা কৰিছোঁ আৰু এটা আশা কৰিছোঁ যে আজিৰ দিনটো ধুনীয়াকৈ সকলোৰে পাৰ হ'ল এইবাৰ বিহু তেনেকুৱা ৰঙীন নহ'লেও আমাৰে যিহেতু বিহু আমাৰে পৰম্পৰা চ' নিয়ম হিচাপে হ'লেও আমি আগবঢ়াই নিব লাগিব আৰু জুবিন দাটো সদায়ে আছে আজি জুবিন দাৰ কথা অকণমান নক'লেও নহ'ব বাৰু বিহু মানে আমি সদায় জুবিন দাৰে গান শুনি আহিছোঁ বাট এতিয়াৰ পৰা মানে সেনেকুৱা নতুন গান এটা পাম বা জুবিন দাৰ ফাংচন চাবলৈ যাম সেইটোহে নহয় কিন্তু তথাপিও আমি জুবিন দাৰ পুৰণি গানবোৰ শুনিয়ে আমাৰ
লাইফটো আমি কটাব পাৰিম যে জুবিন দা আমাক ইমানখিনি উপহাৰ দি থৈ গৈছে চ' সেই উপহাৰখিনি আমি শুনি এইটো জন্মত চাগে কেতিয়াও শেষ কৰিব নোৱাৰোঁ চ' আমি সেইখিনি পাৰিম জুবিন দাৰ কাৰণে মৰম সদায় আছে আৰু জুবিন দাও সদায় আছে মানে ফিল কৰোঁ সেই মানুহজন কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে চ' সেইটোৱে মিছ ইউ জুবিন দা তুমি আছা আমাৰ লগত সেইটো আমি জানো তথাপিও মানে এনেকৈ দেখা নাপাওঁ বা তোমাক এতিয়া শুনা নাপাওঁ সেইটোৱে অকণমান দুখ দিয়ে মনত সেইটোৱে ক'ব খুজিম আৰু এতিয়া বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম টিল পিছ আদিঅ'ছ জয় জুবিন দা